হেল্ল' গাইজ, ৱেলকাম টু বানু ফাৰ্ম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু চাওক গাইজ, এইটো জাহাজী কলৰ ভিতৰত এটা আমাৰ কপৌ চৰাইৰ কণী পাৰিছে। চ' লাহে লাহে ওচৰত গৈ আছোঁ গাইজ, আৰু দিগদাৰ নিদিওঁ। আৰু এইপিনে চাওক গাইজ, কেওঁতে আমাৰ মনাৰ পৰা বেগৰ পৰা কেইডালমান পুলি ওলাই আছে। ইয়াতে অগৰু আছে, শালকাঠ আছে আৰু তিতাচাপ আছে। চ' একেলগে কেইডালমান পুলি লৈ আহিছোঁ। আৰু কেইডালমান আমাৰ তামোলৰ পুলি মৰি গৈছিলে, চ' তাত আমি এইকেইডাল ৰিপ্লেচ কৰি দিম। মেইনলি জুন 6ত আমাৰ মৰিছিলে, আৰু তাত আমি এইকেইডাল ৰিপ্লেচ কৰি দিম। কেইদিনমান আগতে আমাৰ মানাছ ফেষ্টিভেল শেষ হ'ল ইয়াতে, আৰু তাত আমি বেঞ্চি দেখা পাইছিলোঁ, বাঁহেদি বনোৱা বেঞ্চি আৰু টেবুল। চ' তাৰ পৰা ইনস্পায়াৰ হৈ পেলাই আমি নিজৰ ফাৰ্ম হাউচৰ আগত আমি এখন বেঞ্চি আৰু টেবুল বনাই আছোঁ বাঁহেদি পেলাই। এইটো জুন 0ত হয় গাইজ। আমি যে বিচনা বনালোঁ, লাষ্ট ভিডিঅ'ত আপোনালোকে চাইছিলে, আমি বিচনা এখন বনাইছিলোঁ। আৰু আজি আমি বেঞ্চি বনাই আছোঁ, ছেইম প্ৰচেছত বাঁহেদিয়ে বনাই আছোঁ। এইটো চাওক গাইজ, আমাৰ বেঞ্চিখন হৈ গৈছে আৰু টেবুলখন এতিয়া হৈ আছে। চ' মেইন ফ্ৰেমটো আমি বাঁহ দিছোঁ, আমি গোটা বাঁহ দিছোঁ। তাৰ ওপৰত আমি এনেকৈ বাঁহ ফালি পেলাই পাতি বনাই পেলাই এনেকৈ আমি বাঁহখিনি বান্ধি দিছোঁ একেলগে। এইটো চাওক গাইজ, বেঞ্চিখন হৈ গৈছে আৰু টেবুলখনো হৈয়ে যাব। বেঞ্চিখন আৰু টেবুলখন হৈ গ'ল। এতিয়া আমি ওপৰৰ চাংখন দিব লাগিব। চ' 4টা প'ষ্ট পুতি আছোঁ। আগৰ প'ষ্ট দুটা অলপ ওখ আছে আৰু পিছৰ প'ষ্ট দুটা অলপমান চাপৰ আছে, যাতে চালিখন ওপৰত একদম ফ্লেট নহয় আৰু অলপমান পিছপিনে হালা থাকে। চ' অলপমান পিছৰ প'ষ্ট দুটা অলপমান চাপৰ ৰাখিছোঁ। চ' 4টা প'ষ্ট পোতা হৈছে গাইজ। তাৰ ওপৰত এতিয়া চাওক, আৰু আমি এনেকৈ ফ্ৰেম বনাব লাগিব। কটা বাঁহে আছে, এনেকৈ ফ্ৰেম বনাব লাগিব। 4টা বাঁহ দি পেলাই আমি এনেকৈ ফ্ৰেম বনাই ল'লোঁ। এতিয়া তাৰ মাজৰ চালিখন আমি এতিয়া তলত ৰেডি কৰি আছোঁ, যিহেতু এইটো পচিবল নহয় ওপৰত ৰেডি কৰা। এইখন আমি এনেকৈ মাটিতে আমি ৰেডি কৰি পেলাই হোৱাৰ পিছত, আমি কমপ্লিট হোৱাৰ পিছত ওপৰত লগাই দিম ডাইৰেক্টলি। চ' এইটো ফ্ৰেমটো ৰেডি হৈ গৈছে গাইজ। এতিয়া আমাৰ এই চালিখন ৰেডি কৰি আছোঁ। এইটো হেপী হানি চেৰুৰ ৰাতিৰ খানা। ইয়াত চিকেন আছে, বইল চিকেন, ভেজিছ, ৰাইচ আছে। আৰু এইটো মোৰ খানা এতিয়া লাঞ্চ। ভেজ মেগী আছে আৰু তাৰ ওপৰত আণ্ডা পোচ আছে। মই আপোনালোকক আণ্ডা পোচটো দেখাই আছোঁ গাইজ। অলপমান মাজেদি ফালি দিব লাগিব, এই চাওক গাইজ। আৰু এনেকৈ খাই ভাল লাগে গাইজ। চ' ভেজ মেগীৰ লগত আজি আণ্ডা পোচ। হয় চেৰু, হেপী হানি। এইখিনি খেৰখিনি আহি পালে আমাৰ চাঙৰ কাৰণে। চ' এইটো আমি এটা বহাইছোঁ, ইয়াতে বনাইছোঁ। চ' আমাৰ খেৰখিনি আহি পালে। এতিয়া ইয়াতে চালি বনাম আমি, চালিৰ ওপৰত দিম এইখিনি খেৰখিনি। আৰু চালিৰ ফ্ৰেমটো এইটো ৰেডি হৈ আছে ইয়াতে। আজি কাম কিমানখিনি আগবাঢ়ে আপোনালোক দেখাম মই ভিডিঅ'ত। এইটো আমাৰ কেওঁতে তাৰ এজন পাৰ্টনাৰ লৈ আহিছে, নাজানো ক'ৰ পৰা আনিলে আৰু পইচা দিব লাগিব নে নাজানো, কিন্তু কাম কৰি আছে, লৈ আহিছে কেওঁতে লগত কাম কৰিবৰ কাৰণে। আমাৰ চালিখন ৰেডি হৈ গ'ল গাইজ। এইখিনি চাওক, এইখিনি খেৰ দিয়াৰ পিছত আমাৰ খালি বান্ধিব আছে। এই খেৰখিনি বান্ধিব লাগিব বাঁহৰ লগত ভালকৈ, যাতে খেৰখিনি ওলাই নাযায়। আৰু ফাইনেলি গাইজ, আমাৰ দেশী ঠেকাখন ৰেডি হৈ গ'ল। আৰু পিছপিনে এইপিনে চাওক গাইজ, এইটো আমাৰ বেক ৰেষ্টটো বনোৱা যাই আছে। আৰু ফ্ৰেমটো হৈ গৈছে, ওপৰৰ চালিখনো হৈ গ'ল। এতিয়া বেক ৰেষ্টটোৰ কাম চলি আছে, এইটো হৈ যাব। 1 ঘণ্টামানৰ ভিতৰত কামখিনি হৈ যাব গাইজ। আমাৰ বাঁহ অলপমান কম আছিলে, চ' সেইকাৰণে বেক ৰেষ্টটো একদম লাষ্টত বনাইছোঁ, যিহেতু আমাৰ অলপমান ডাউট আছিলে যে বাঁহ আৰু লাগিবনে নালাগে বা এইখিনিতে হৈ যাব। চ' আমাৰ ফাইনেলি বেক ৰেষ্টটো হৈ আছে গাইজ। আৰু যিহেতু বাঁহ আমাৰ ৰৈ গৈছিলে, চ' আমি ভাবিলোঁ যে বেক ৰেষ্টটো বনাই দিওঁ একেবাৰে, তেতিয়াহে বহি বেছি ভাল লাগিব। চ' গাইজ চাওক, আমাৰ বেক ৰেষ্টটো অলম'ষ্ট হৈ গ'ল আৰু 1 ঘণ্টামান হৈ গ'ল টাইম। সিহঁতে বেক ৰেষ্টটো বনাই আছে। এতিয়া গাইজ আমি এটা চ'লাৰ টুনি লাইট লগাই আছোঁ আমাৰ এই দেশী ঠেকাত। এইটো চাওক গাইজ, ঠেকা দেশী চাৰাপ আমাৰ এখন আমি চাইনবৰ্ডো লগাই দিলোঁ ইয়াতে। চ' এইটো এটা ছিটিং এৰিয়া হয় আৰু চ'লাৰ লাইটো আছে, ৰাতি চ'লাৰ লাইট জ্বলিব। এইটো গাইজ হানি নহয়, এইটো চেৰু হয়, হানিৰ দাদা। আৰু বেছি দিন হোৱা নাছিলে গা ধোৱা, কিন্তু ই বহুত লেতেৰা হৈ যায় যিহেতু ই ঘূৰি থাকে। চ' আজি আৰু গা ধুৱাব লগা হৈছে তাক। মুখখনো বান্ধি লৈছোঁ গাইজ, যিহেতু ইয়াৰ ইমান হেবিট নাই গা ধোৱা, মানে পানী চোৱা ইমান হেবিট নাই, চ' সেইকাৰণে মুখখনো বান্ধি লৈছোঁ।
Rồi, চেৰ bắt cá hết cột tài đấy. Gà đúng rồi. মূৰত লাষ্টত দিলে Ừ. মূৰত বেছি পৰিলে Ừ. এই মুখত বান্ধি লোৱা বান্ধি লোৱা চেৰুৰ অলমষ্ট হৈ গ'ল গা ধোৱা আৰু বহুত ভয় খাই এই পলালে এই চেৰ হাই চ' গাইজ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু এইটো চেৰু গা ধোৱাৰ পিছত হেপী আৰু এইটো হেপী হানি এইপিনে আৰু নেক্সট ভিডিঅ'ত আৰু লগ পাম টিল দেন টেক কেয়াৰ টাটা বাই বাই